আজি অৰুণোদয় আঁচনি গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। যিসকলৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা এতিয়ালৈকে সোমোৱা নাই, কিছুমানৰ একাউণ্টত কিন্তু 14 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, আপোনাৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এই মাহতো আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, বা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে এতিয়া ভাল খবৰ আহি গ'ল। এতিয়া আপোনাৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা সোমাই যাব। এতিয়া আপোনাৰ একাউণ্টত কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাব আৰু আপোনালোকে ডকুমেণ্ট জমা কৰিব লাগিব নেকি, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। ফাইনেলি আজি অৰুণোদয় আঁচনিৰ ভাল খবৰ আহি গৈছে। সেইটো হৈছে যিসকলৰ অহা মাহত অৰুণোদয় আঁচনি পইচা একাউণ্টত সোমোৱা নাই, এই মাহতে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা একাউণ্টত সোমোৱা নাই, আৰু যিসকলে নতুনকৈ আবেদন কৰিলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, সেইসকলৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আৰু যিসকলৰ একাউণ্টত কিন্তু অহা মাহত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে, এই মাহতে কিন্তু একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত আৰু সকলো ডকুমেণ্ট জমা কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা এতিয়া সোমাব। এতিয়া আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা কেতিয়া সোমাব? এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে আৰু যিসকলৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলৰ ডকুমেণ্ট জমা কৰিলে এতিয়া কিন্তু অৰুণোদয় আঁচনি এটা লিষ্ট বনালে পঞ্চায়তৰ পৰা যে এইসকল লোকক অৰুণোদয় আঁচনি দিব লাগে বা এইসকল লোকে অৰুণোদয় আঁচনি পাব লাগে। সেই হিচাপে কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা লিষ্ট বনালে এটা যে এইসকল লোকক অৰুণোদয় আঁচনি দিব লাগে। লিষ্ট কিন্তু ইতিমধ্যে অলৰেডি পঠোৱা হৈছে। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট হয়। ইয়াত কিন্তু সকলোৰে নাম আছে, যিসকলৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে সকলোৰে নাম কিন্তু এইটো লিষ্টত আছে। এতিয়া বৰ্তমান অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে। অতি সোনকালে কিন্তু ভেৰিফিকেশ্যন হৈ যাব। তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত এই মাহতে অৰুণোদয় আঁচনি পইচা সোমাব। এতিয়া কিন্তু ডেট দিছে যে আপোনালোকৰ একাউণ্টত 20 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যিসকলৰ অহা মাহত সোমোৱা নাই আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিলে সকলোৰে একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব। 20 তাৰিখৰ আগত কিন্তু অৰুণোদয় আঁচনি পইচা সোমাই যাব। যদি আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনাৰ একাউণ্টত এই মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই যাব। আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট নিউজ আহি গৈছে, পে'মেণ্ট নিউজ।